নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদন হ'ব আৰু কোনে কোনে লাভ কৰিব, নতুনকৈ কেনেকৈ আবেদন কৰিব, সবিশেষ জানিব পাৰিব আৰু পিএম কিষাণ য়োজনাৰ 18 নং কিস্তি ধন কেতিয়া দিব আৰু কোনসকলে কৃষকে এই 18 নং কিস্তি ধন লাভ কৰিব আৰু যিসকলে 17 নং কিস্তি ধন এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে খুবেই ডাঙৰ খবৰ। আৰু নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আয়ুষ্মান ভাৰত অৰ্থাৎ আয়ুষ্মান কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে আৰু যিসকলে আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথমটো খবৰে হৈছে অৰুণোদয় আঁচনিক লৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিক লৈ এক বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনি 3.0ক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হৈ অৰুণোদয় আঁচনিৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াইছে। আৰু বন্ধু বান্ধৱীসকল, যিসকলে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। নতুনকৈ যিসকলে আবেদন কৰিব তেওঁলোকক 1250 টকাকৈ দিব না 1400 টকা দিব, তাক লৈ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰিছে। তো বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। 21 লাখ পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনি পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু ইতিমধ্যে নতুনকৈ ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হৈছে আৰু অতি শীঘ্ৰেই আপোনালোকে অৰ্থাৎ অহা মাহেকৰ ভিতৰত আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক এই অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলিও ঘোষণা কৰিছে। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ত যদি আপোনালোকে অন্তৰ্ভুক্ত হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পাব। আৰু বন্ধু বান্ধৱীসকল, ইতিমধ্যে 21 লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে কিন্তু তেওঁলোকে এতিয়ালৈকে অৰুণোদয় পোৱা নাই, যাৰ বাবে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা মাহেকৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হ'ব। কিন্তু অনলাইনতে হয় নে অফলাইনতে হয় এতিয়ালৈকে কোনো ধৰণৰ আপডেটটো দিয়া নাই। আৰু যেতিয়া আপডেটটো দিয়ে আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। কিন্তু যদি অফলাইনত হয় তেতিয়াহ'লে আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ আবেদন কৰিব পাৰিব। যদি অনলাইনত হয় CHC চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব আৰু অৰুণোদয় আঁচনিৰ ধন মাহেকত 1250 টকা হওক বা 1400 টকা হওক লাভ কৰিব পাৰিব নিজৰ একাউণ্টসমূহত। বন্ধু বান্ধৱীসকল, আজি আছিলে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ খবৰ। আৰু অৰুণোদয় আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণক লৈ। আপুনি যদি এজন কৃষক হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণ য়োজনাৰ 17 নং কিস্তি ধন যিসকলে পোৱা নাই আৰু 18 নং কিস্তি ধন পাবলৈ হ'লে আপোনালোকে কেইবাটাও বিশেষ কাম কৰিব লাগিব। বন্ধু বান্ধৱীসকল, পিএম কিষাণ য়োজনাৰ 17 নং কিস্তি ধন যদি পোৱা নাই তেতিয়াহ'লে আপোনালোকে এই 17 নং কিস্তি ধনটো 18 নং কিস্তি ধনৰ লগত কেনেকৈ পাব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই 17 নং কিস্তি ধন 2000 টকা পাব বিচাৰিছে তেন্তে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব। আৰু বেনিফিচিয়াৰী ষ্টেটাছটো কেনেকৈ চেক কৰে অলৰেডি মই ভিডিঅ' বনাই আপলোড কৰিছোঁ। তেনেকৈ ছিষ্টেমতো আপোনালোকে নিজে ষ্টেটাছটো চেক কৰিব পাৰিব। অথবা আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া CHC চেণ্টাৰ হয় বা কম্পিউটাৰ দোকানত গৈ আপোনালোকে কিন্তু পিএম কিষাণ য়োজনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সৈতে আৰু মোবাইল যোনটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছিলে মোবাইল নম্বৰ, সেই মোবাইল নম্বৰটো লৈ যাব আৰু আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি ল'ব। যদি আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কিবা ভুল আছে তেতিয়াহ'লে আপোনালোকে সেই ভুলখিনি শুধৰণি কৰিব। তেতিয়াহে আপোনালোকে 18 নং কিস্তি ধনৰ লগত এই 2000 টকাটো লাভ কৰিব। আৰু যেনেকৈ আপোনালোকৰ ভুল থাকিব পাৰে, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকিব পাৰে বা লেণ্ড ছেডিংটো হৈ আছে বা KYC সমূহ কমপ্লিট নাই। গতিকে এই সবিশেষ তথ্যখিনি যদি আপোনালোকে আপডেট দিয়ে তেতিয়াহে 17 নং কিস্তি ধনটো 18 নং কিস্তি ধনৰ লগত লাভ কৰিব পাৰিব। আৰু অন্যথা আপোনালোকে পিএম কিষাণ য়োজনাৰ ধনৰ পৰা বঞ্চিত থাকিব পাৰে। আৰু বন্ধু বান্ধৱীসকল, আৰু যদি বেলেগ কিবা হয়তো আপোনালোকে খেলি মেলি হৈছে তেতিয়াহ'লে আপোনালোকে এবাৰ ওচৰ চুবুৰীয়া এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে 18 নং কিস্তি ধন কেতিয়া দিব জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। অক্টোবৰ মাহৰ ভিতৰত আপোনালোকে পিএম কিষাণ য়োজনাৰ 18 নং কিস্তি ধন পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব।
কিন্তু আপোনালোকে এজন যোগ্য কৃষক হ'ব লাগিব। তাৰ বাবে আপোনালোকে যিখিনি নথিপত্ৰসমূহ আপলোড কৰিছিলে PM কিষাণ এপ্লাই কৰাৰ সময়ত সেইখিনি ঠিক আছে নে নাই সেই গোটেইখিনি ঠিক চেক কৰি ল'ব এবাৰ। যদি ঠিকে আছে তেতিয়াহ'লে আপোনালোকে PM কিষাণ যোজনাৰ অক্টোবৰৰ ভিতৰত 18 নং কিস্তি ধন 2000 টকা লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ইনষ্টলমেণ্ট কিছুমান লেট হৈ আছে তেনে ক্ষেত্ৰত যদি সবিশেষ ডকুমেণ্টছখিনি ঠিক কৰে তেতিয়াহ'লে আহিবলগীয়া কিস্তিৰ লগত গোটেইখিনি প্লাছ কৰি পাব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 18 নং কিস্তি ধন অক্টোবৰ মাহৰ ভিতৰত দিব, কিন্তু এতিয়ালৈকে ডেটটো অহা নাই, যিহেতু আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ। আৰু PM কিষাণক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ইলেকশ্যনৰ সময়ত ঘোষণা কৰিছিলে যে যিসকলে যোগ্য হিতাধিকাৰী হয় তেওঁলোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেতিয়াহ'লে তেওঁলোকক অক্টোবৰ মাহৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, অক্টোবৰ মাহৰ আগতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হ'ব। আৰু তাৰ বাবে আপোনালোকে ক'ত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব? চাওক, আপোনালোকে সুলভ মূল্যৰ দোকানত গৈ নতুনকৈ আবেদন কৰিব লাগিব। অৰ্থাৎ য'ত নেকি চৰকাৰী বিনামূলীয়াকৈ চাউল দিয়ে তাতে গৈ নতুনকৈ আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু এতিয়ালৈকে আবেদনৰ কামসমূহ আৰম্ভ হোৱা নাই। যেতিয়া আৰম্ভ হয় মই লগালগ আপোনালোকৰ মাজত ভিডিঅ' বনাই অৱগত কৰিম। আৰু মাজে সময়ে আপোনালোকে সুলভ মূল্যৰ দোকানীৰ লগত যোগাযোগ কৰিব। যেতিয়াই ফৰ্ম আহে নতুনকৈ আপোনালোকে তাৰ পৰাই কিন্তু নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যিসকলে ধৰক দিব্যাংগ বা আপোনাৰ বিধৱা তেনেকুৱা বা বুঢ়া হৈ গৈছে বেছিকৈ, বা একদম দৰিদ্ৰ সীমাৰেখাৰ তলত, তেওঁলোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে নিজৰ বিধায়কৰ জৰিয়তে বা আপোনালোকে DC কোডৰ অফিচৰ জৰিয়তে নতুনকৈ আবেদনো কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে তেওঁ ঘোষণা কৰিছে অহা 5 বছৰলৈকে ৰেচন কাৰ্ডৰ বিনামূলীয়া 5 কেজিকৈ চাউল প্ৰতিজন হিতাধিকাৰীসকলে পাই থাকিব। অৰ্থাৎ এজন সদস্যই 5 কেজিকৈ পাব। গতিকে 5 বছৰ দিনে পুনৰ ৰেচন কাৰ্ডৰ চাউলসমূহ পাই থাকিব। আৰু এইটো আছিলে ৰেচন কাৰ্ডক লৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে আয়ুষ্মান কাৰ্ডক লৈ, যিটো নেকি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰে আয়ুষ্মান কাৰ্ডখনে। কিন্তু এতিয়াৰ পৰা 5 লাখ টকা কোনটো ৰোগত লাভ কৰিব, ক'ত প্ৰাইভেটত লাভ কৰিবনে নাই, সবিশেষ জানক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটেলত কৰিম। কিন্তু প্ৰসৱ, সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে।
চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান কাৰ্ডক লৈ কি ঘোষণা কৰিলে, কি মন্তব্য কৰিলে, হয়তো আপোনালোকে বুজিব পাৰিলে। যদি আপোনালোকে আয়ুষ্মান কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোট। বন্ধু বান্ধৱীসকল, যিসকল মহিলাই আত্মসহায়ক গোট 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। তেওঁলোকৰ যিখিনি প্ৰচেছ অৰ্থাৎ ভেৰিফিকেশ্যনৰ কাম আছিলে ইতিমধ্যে কমপ্লিট হৈছে আৰু তেওঁলোকৰ বেংক একাউণ্টত পুটুং কৰি কোনোবা দিন হঠাৎ চৰকাৰে 10,000 টকা ট্ৰান্সফাৰ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পুটুং কৰি তেওঁলোকৰ বেংক একাউণ্টত কোনোবা দিন 10,000 টকা সোমাই যাব। তো আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হ'ল। বন্ধু বান্ধৱীসকল, আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এইখিনি আপডেট সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।